আজি আমাৰ সকলোৰে অনুভৱবোৰ একেই আৰু অসমবাসীয়ে আজি কান্দোনত ভাঙি পৰিছে। যোৱাকালি যি এটা আমি নহবা এটা যি নিউজ পালোঁ, সেই নিউজটো পোৱাৰ লগালগ মোৰ এনেকুৱা এটা ফিল হৈছিল, মানে শ্বকড, মানে এনেকুৱাও কেনেকৈ হ'ল, মানে শ্বকড পূৰা একদম, আৰু নিজে নিজে চকুৰ পানী ওলাইছে। আৰু এনেকুৱা এটা দিন মই ফাৰ্ষ্ট টাইম ফিল কৰিছোঁ। আৰু তেওঁক এটা মোৰ লগ পোৱাৰ বহুত ইচ্ছা আছিল, কিন্তু সেই ইচ্ছাটো, সাক্ষাৎ লগ পোৱাৰ ইচ্ছাটো সপোন হৈয়ে ৰৈ গ'ল। আৰু তেওঁক মই অৱশ্যে দেখিছোঁ দূৰৰ পৰা, বহুত সৰু আছিলোঁ তেতিয়া, ষ্টেজ প্ৰগ্ৰেম কৰোঁতে দেখিছিলোঁ। তেওঁ মাত্ৰ এজন গায়ক নহয়, তেওঁ আমাৰ অসমবাসীৰ কাৰণে, আমাৰ অসমীয়া জাতিটোৰ কাৰণে এটা গৌৰৱ। আৰু তেওঁ আমাৰ মাজত নাই, মানে এটা যুগৰ পূৰা অন্ত পৰি গ'ল, আৰু সেই যুগ কেতিয়াও উভতি নাহে আমাৰ মাজলৈ। আৰু জুবিন দাৰ দৰে আৰু কোনো হ'বই নোৱাৰে আৰু দ্বিতীয়জন। আৰু এটাই শেষত কওঁ যে আমাৰ বাবে 1999টো এটা অভিশপ্ত দিন, আৰু এই ঘটনাটোৰ আঁৰত সঠিক যাতে ইনভেষ্টিগেশ্যন হয়, সেইটোৱে মই বিচাৰোঁ। আৰু শেষত যাতে তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰে আৰু মুক্তি পায়।